23 বছৰীয়া ৰুহান আৰু এই পৃথিৱীত নাই। অসমৰ ছামিউলৰ দৰে মৃত্যু হ'ল ৰুহানৰ। এক্সিডেণ্টৰ পিছত ৰুহানে কৈছিল, মোৰ মাক মাতি দিয়া না, মই মোৰ মাৰ ওচৰত যাব বিচাৰো। আৰু এয়াই আছিল ৰুহানৰ শেষ ইচ্ছা। জানিব পৰা মতে মাতৃৰ একমাত্ৰ পুত্ৰ আছিল এইগৰাকী 23 বছৰীয়া ৰুহান। পিতৃ মাতৃৰ বিবাহ বিচ্ছেদৰ পাছতে নিজ মাকৰ দেউতাকৰ ঘৰত থাকিবলৈ লৈছিল ৰুহানে। ৰুহান আৰু মাতৃ একেলগে থাকিছিল মাতৃৰ পিতৃগৃহত। আৰু কিমান যে আশা আৰু সপোন দেখিছিল মাতৃয়ে। কিন্তু দুপৰীয়া হঠাৎ ৰুহান যাব বিচাৰিছিল বজাৰলৈ। মটৰ চাইকেলৰ মবিল চেঞ্জ কৰিবলৈ যাব বিচাৰিছিল ৰুহান। আৰু ৰুহান বজাৰলৈ গৈ থকা অৱস্থাত আধা বাটতে মটৰ চাইকেলৰ তেল শেষ হৈ গৈছিল। আৰু তাৰ পাছতে মটৰ চাইকেলখন ৰখাই নিজৰ বন্ধুবৰ্গক ফোন কৰি থকাৰ সময়তে হঠাৎ পিছফালৰ পৰা আহিছিল এটি চিটি বাছ। চিটি বাছৰ খুন্দাত প্ৰায় 20 ফিট দূৰত পৰি গৈছিল ৰুহান। আৰু ৰুহানক স্থানীয় ৰাইজে ততাতৈয়াকৈ উদ্ধাৰ কৰি হস্পিতাললৈ লৈ যোৱাৰ সময়তে মৃত্যু হয় ৰুহানৰ। আৰু অসমৰ ছামিউলৰ দৰেই একে অৱস্থাতে যেন মৃত্যু হৈছে এইগৰাকী 23 বছৰীয়া ৰুহানৰ। মাতৃৰ সকলো ইচ্ছা আশা শেষ কৰি ৰুহানে ললে চিৰবিদায়। এই ঘটনা সংঘটিত হৈছে বাংলাদেশৰ চট্টগ্ৰামত।